ভালে আছে চাগে ন? টোপনিয়াই গাড়ী চলাইছো। কালি গোটেই ৰাতি টোপনি লাগিলে, নহ'লো। এতিয়া লগৰ ড্ৰাইভাৰটো আমাৰ সোণাৰীত নামিলে, এতিয়া আহিছো পালোহি আৰু হাতে খাতি পাম এতিয়া। সম্ভৱ লাষ্টিপে হ'ব চাগে হাতে খাতি মোৰ। বৰ ভাল লাগিলে এই লাইনটোত গাড়ী চলাই, মজা লাগিলে। আৰু কেতিয়া চলাওঁ কি কথা আকৌ দেখা যাব। বিহুটো কৰি লওক, তাৰপিছত মই কম আপোনালোকক, আকৌ জনাম মই কেতিয়া আহিম কেতিয়া নাহোঁ। বাকী কি এইটো প্লিজ নক'ব দেই, নিচা চিচা কৰি আহিছোঁ। ৰাতিপুৱাখন চব কি খাই আছো, আঙুৰ আহিছিলে, আঙুৰ এইটো বুলিয়ে খাই আছো। মজা লাগিছে আঙুৰ খাই, পুৰা মিঠা। কলিয়াই উলিয়ালে, কলিয়াই হাই কৰি দে এবাৰ। হাই আমাৰ কলিয়াই হাই কৰিছে। আঙুৰ খাই আছো আমি, কলিয়াই উলিয়ালে হাই খাই গৈ আছো। এবাৰ পৰিৱেশটো চব কেনেকুৱা লাগিছে। এতিয়া ৰাতিপুৱা 5:33 হৈছে, এইফালে চবচোন কেনেকুৱা লাগিছে। বেলিটো ওলাইছে। মই এনেকুৱা বৰ্ণনা বহুত দিলো ন মোৰ কিতাপত। এতিয়া আপোনালোকে চব ধুমলি কলি পৰিৱেশ মজা লাগে। এতিয়া অলপ পিছত তিনিচুকীয়ালৈ যাম মই মোৰ সৰু গাড়ীখন লৈ। আজি এই ভিডিঅ'টো কৰিম সাপেখাতিটো তিনিচুকীয়া মোৰ সৰু গাড়ী লৈ। কেতিয়াবা মন যায়, অন্তৰ যায় আপোনালোকৰ আগত কথা ক'বলৈ। যি মুখত আহে, যি ভাবো চব কৈ যাবলৈ মন যায়। এনিৱে মই আকৌ আহি আছো, ৰ'ব এতিয়া আহি আছো। এয়া পালোহি আমাৰ ড্ৰাইভিং চিটটোতে আৰামত বহি আছো। এই টাইমটো বহুত ভাল লাগে। কালি গোটেই ৰাতি এক্টিভ হোৱা নাই। জখলাবতাৰ পৰা মঞ্জিলে চলালে, মই শিৱসাগৰলৈকে ইঞ্জিনতে ওপৰতে বহি কথা পাতি আহিলোঁ। কেলৈ জানো একেবাৰে টোপনি নাহিলে। আকৌ এতিয়া সোণাৰীৰ পৰা ইয়ালৈকে মই চলাই আহিলোঁ। কেতিয়াবা টোপনি ক্ষতি কৰিও মজা লাগে, বঢ়িয়া লাগে। এতিয়া ড্ৰাইভিং চিটটোতে পূৰা বেকা কৰি লৈছিলোঁ, এইফালে বহি আছোঁ। চখ ক'ত আছোঁ। এয়া ধাবাখনৰ ওচৰত এখন মোৰ সৰু বাচন্তিখন ৰৈ আছে। আজি ঘৰলৈ যাম। আহি পালোঁ। এইখিনি ৰহন ৰাস্তাতে চিনি পাইছে আপোনালোকে। ৰহন এতিয়া ধাবাতে চাহ তাহ অলপ বনাব কওঁ, ভাত কেইটামান বনাই দিবলৈ। ৰাতিপুৱা কেইটা বাজিছে এতিয়া 6:18 হৈছে। অলপ দেৰি পিছতে ভাত কেইটামান বনাই দিবলৈ কওঁ। ভাত কেইটামান খাম, খাই পেলাই ওলাই যাম চাগে। মানে এতিয়ালৈকে ডিচিশ্যন লোৱাই নাই মই থাকোঁ নে নাথাকোঁ। কিন্তু মই দুটিপৰ কাৰণে আহিলোঁ। আহি পেলাই আজি ইমান দিন হ'ল সাপেখাতি লাইনৰ মানুহবোৰৰ মৰম আদৰ আশ্বাসৰ কাৰণে চলাই থাকিলোঁ। কিন্তু এনেকৈ থাকিলে ক'ত ঘৰ চলিব। তিনিচুকীয়া লাইনৰ গাড়ীয়ে ল'ব লাগিব চাগে যি ভাবিছোঁ। বাকী যি হওক নহওক, সাপেখাতি, সোণাৰী, শিৱসাগৰ, নাজিৰা আল্টিমেট বঢ়িয়া জেগা। মানুহবোৰ বহুত মৰমীয়াল, ইমান নিৰ্জীৱ মানুহবোৰ। আৰু মই অসমৰ চব লাইনতে গাড়ী চলাইছোঁ, কিন্তু এই লাইনটোত পেচেঞ্জাৰখিনি বেষ্ট। কোনো ধৰণৰ ডাঙৰ কথা নাই, কোনো ধৰণৰ বেয়া ব্যৱহাৰ নাই, খং ৰাগ নাই। খুব ড্ৰাইভাৰ মানে গাড়ী ষ্টাফক কোঅপাৰেট কৰে। শিকিবলগীয়া বহুত আছে। মই একদম অন্তৰৰ পৰা কৈছোঁ, মই হেপ্পী। এই লাইনত যিখিনি পেচেঞ্জাৰ মই পালোঁ, ছোৱালীয়ে হওক, ল'ৰাই হওক, আদহীয়া মানুহেই হওক, যেনেকুৱাই মানুহ নহওক, কিছু ভাল মানে বহুত ভাল মানুহ ইয়াৰ মানুহখিনি। আচলতে এই ভাল মানুহবোৰ আছে কাৰণে অসমখন জীয়াই আছে। মই মানে চেলুট দিছোঁ। এইটো মই একদম অন্তৰৰ ভিতৰৰ পৰা কৈছোঁ। আৰু ইয়াত মিছা কথা ক'বলগীয়া একো নাই। মই বাই হাৰ্ট কৈছোঁ। ইমান বছৰ প্ৰথম দেখিলোঁ ইমান প্ৰতিজন পেচেঞ্জাৰে খুব ভাল, খুব ভদ্ৰ। সকলোৱে শিকা উচিত। ভালটো সদায় ল'ব লাগে, ভালটো সদায় গ্ৰহণযোগ্য হয়। তামাম লাগিলে মোৰ সাপেখাতি লাইনটো। আকৌ কেতিয়া আহিম ইয়ালৈ বিহুৰ পিছতে মই জনাম। যদি আহিবলগীয়াও হয়, ইয়াত নতুন গাড়ী অহা কথা আছে, হয়তো চলাবও পাৰোঁ। সেইখিনি পিছত কথা চথা পাতি মই আপোনালোকক আকৌ জনাম। কিন্তু আজিলৈকে সাপেখাতিত যিমান পালোঁ দিল খুচ। এতিয়া যেতিয়া ইয়াৰ পৰা যাম ভিডিঅ'টো কৰিম ঘৰলৈকে। ঘৰত নাজানে মই আজি যাম বুলি। মই 13 তাৰিখে যাম বুলি গম পাইছোঁ দেই। কালি নিমিৰ জন্মদিনো হৈ গ'ল। বেছিজনীৰ জন্মদিনৰ দিনা মই নাছিলোঁ, কালি ন পৰহি দিনা। তাই বৰ আশা কৰিছিলে মই যাম বুলি, যাব নোৱাৰিলোঁ। আজি এতিয়া যাম ঘৰলৈ। কেনেকুৱা পায় কি পায় নাজানো, মই মালিকক কোৱাই নাই যাম বুলি।
পিছত ক'ম জনাম এনিৱে যেতিয়া ইয়াৰ পৰা জাৰ্ণিটো ষ্টাৰ্ট কৰিম তেতিয়া আপোনালোকক দেখুৱাম মই কালিয়ে কৈছোঁ মোৰ গাড়ীখন ধুই দিবলৈ সি ধুই দিওঁতে মই অলপ ভিডিঅ' কৰিম আপোনালোকক দেখুৱাম এইটো আমাৰ কালিয়ে এতিয়া আমাৰ নিজৰ বাছখন ধুই পেলাই এইখন গাড়ী দিছে তই এটা কথা কয় বাছ ধুব লাগে নে এইখন ধুব লাগে এইটো গাড়ীটো লেতেৰা দেখিলে বেয়া লাগে ন সেইকাৰণে মই নিজে ধুইছো মানে ঘৰলৈ যাব মই ধুই পঠিয়াইছো আইঅ দেহি মই ঘৰলৈ যাম কাৰণে গাড়ীখন ধুইছে দেই মানে গাড়ীখন ইয়াতে থৈ গৈছিল ন এই চাইডবোৰ অকণ লেতেৰা হৈ গৈছে এতিয়া এইখিনি ফচিছিলে গাড়ীখন এইফালে চকাটো লেতেৰা হ'লে মানে কৈছে মই লেতেৰা গাড়ী ভাল নাপাওঁ মই একদম আপোনাৰ ঘৰলৈ যাব গাড়ীখন মই চিক চাককৈ দিম হেণ্ডিমেন বহুত পালোঁ জীৱনত সদায় হেণ্ডিমেনৰ লগতে কটালোঁ কালিয়া কিন্তু বঢ়িয়া বিন্দাছ দেখিছে নাই লাগি গ'ল কামত ধুনীয়াকৈ ধুৱে এই গাড়ী আৰু এই বাছখন ধুলে আপোনালোকে কেতিয়াবা চাব কিছু ধুনীয়াকৈ ধুৱে আহি কালিয়া একদম চিক চাক হৈ যাব নেকি গাড়ীখন একদম চিকচাক হৈ যাব ক'বই নালাগে ঘৰত গৈ গ'লে ল'ৰাও চাই ভাল পাব পাপা গাড়ীখন বাহিৰত নিলে গাড়ী ভালকে ৰাখে নাই নাই মই ক'ম নহয় হেৰি আমাৰ কালিয়াই ধুই দিলে বুলি ক'ম বৌও ভাল পাব ন ৰঞ্জিত দা আছে বৌ কামত লাগি আছে এতিয়া সেই তাত মাংস আহিব মাংস আহিলে ইয়াত বনাই খাম খাই পেলাই এপাৰ যাম এতিয়া আমি আছো ৰহনত গৈছেহে নি দোকান চোকান ৰেডি কৰিলে দেখোন পৰিৱেশটো বঢ়িয়া ন এতিয়া যাম ঘূৰালো ক আপোনাৰ এইটোৱে ভাল আমাৰ সমস্যাতে আহি পেলাই আপুনি এৰি থৈ যাবগৈ আমাক সেইটোৱে দুখ লাগিছে ন মই এতিয়া জাগুন গাড়ী যদি চলাও তেতিয়া তই আহি যাবি তই আহি যাবি নাহিবি কেইদিনমান থাকি আহিবি কেনেকুৱা লাগে চাবি দেই এইখন আমাৰ বাচন্তি আহিলে চক নাইট চুপাৰ এখন যেতিয়া বহুত দূৰৰ পৰা আহে আহি পেলাই যেতিয়া আমি ৰখো চব মানুহ চান নমাৰ পিছত কেনেকে থাকে চব এতিয়া চিটি চব ওলাই গ'ল এতিয়া ইয়াত পানী মাৰিব আজি গাড়ীখন চাফাই আছে কালি আজি কষ্ট নহয় বাছখন দবদাব মাৰি দিবি সোনকালে হৈ যাব এতিয়া এইখন ধুব তাকে এই লাইনটোত বমি চমিও কম কৰে দেই মানুহে মানুহখিনি বঢ়িয়া মানুহ আৰু মদ চদ খোৱা মানুহ নাই যেনেকে আমাৰ লাইনত গাড়ী জাৰ্ণি কৰা মানে মদ খোৱাটো কম্পালচৰি মানে আমাৰ তিনিচুকীয়া লাইনত মেক্সিমাম মানুহে ড্ৰিংকছ কৰি পেলাই অহা যোৱা কৰে এই লাইনত কিন্তু পোৱা নাই একদম নাই দেই খুব আচৰিত পালোঁ মই এইটো কথা একদম বাকী যি নহওক গাড়ীখন চলাই মজা লাগিলে ৰূপালী ক্লাছ লাগিলে এতিয়া দুখো লাগে গাড়ী এখন চলাই থাকিলে এৰি থৈ যাবলৈ অলপ মনটো বেয়া লাগে কিমানকেইটা বাল্টিং থাকে চব গাড়ীত মুঠতে 8 বাল্টিং বা 9 বাল্টিং পানী লাগে এখন গাড়ী ধুবলৈ এইবোৰ চব বাল্টিং ৰেডি কৰি থৈছে এতিয়া এই পানী ফুল কৰি ল'ব এইবোৰ বাল্টিঙত ফুল কৰি পেলাই ধূপ ধাপ ধুই দিব বাহিৰটো হৈ যাব ধোৱা চব আমাৰ গাড়ী ভিতৰখন আৰু চফা টকা হ'ব অলপ পিছত আমাৰ সেইদিনাখন কালি তই ধুই গৈছিল ন এইখন বৰষুণ দিয়াৰ কাৰণে লেতেৰা হৈ গ'ল ন ঠিক আছে দিয়ক আকৌ আহি আছো কালিয়া কেইমিনিট লাগিলে ধুয়ে দিলি যে গোটেইখন হৈ গ'ল ন এতিয়া চকাকেইটা কৰি আছে হৈ গ'ল গাড়ী চক একদম চকচকীয়া কৰিলে গোটেইখন গ্লেজিং আহি গ'ল গাড়ী কালিয়ে দুখ কৈছে ৰূপম দাই বোলে আমাৰ সমষ্টি গুচি যাব ভাগ্য লাগিব বোলে আমুক তামুক কাৰোবালৈ ফোন কৰি পেলাই বকি আছে দুখ কৰিছে এই ৰূপম দাই বোলে আমাৰ সমষ্টি গুচি যাব তাৰ ডাইলগ শুনিব লাগিলে পগলা হৈ যাব ইয়াৰ এই ৰাম তাৰ ডাইলগ বোকাতে সোমালো নহয় চাওকচোন ভৰিটো কি হ'ব এই কেমেৰা কৰি আছিলো আপোনাৰ বোকাতে সোমাই গ'ল মোক কমলৰ টুকুৰা এটা দিবি গাড়ী ধুবলৈ মোক লাগে ধুনীয়াকৈ কাটি দিবি কম্বলৰ টুকুৰা দি পেলাই গাড়ী ধুবলৈ বঢ়িয়া ন তই মোক ভাল নতুন টুকুৰা এটা দিবি এই হ'ব ভিতৰখন ইমান ধুব নালাগে ঐ চকুত পৰাকে তেৰিকা চকু পৰিলে বেয়া হ'ব ন ভাবিব ইমান লেতেৰাকে ৰাখিছে ন ঠিক চব ক্লিন লাগিব য'ত য'ত মোৰ চকু যাব চব ক্লিন লাগিব এইয়া কালিয়া মজা
আহি আছো এক ছেকেণ্ড না তই নাই কথা এটা শুন এক ছেকেণ্ড তই আৰে এতিয়া ড্ৰাইভাৰে ক'লে হেণ্ডিমেনে কথা শুনে নুশুনে তই ক ড্ৰাইভাৰে ক'লে হেণ্ডিমেনে কথা শুনে নাই সেইটো শুনে কিন্তু সেইটো কথা মই কি বুলি কম কওক নহয় কি বুলি নহয় এক ছেকেণ্ড তোক মই সুধিম আপুনি হেৰি কৰিলেহেঁতেন যেতিয়া আপুনি পুলিচ হলেহেঁতেন আপুনি ক'লেহেঁতেন তেতিয়া মই বেলেগ একশ্যনটো ললোহেঁতেন এইটো বেলেগ একশ্যনটো ললোহেঁতেন এতিয়া ডিপাৰ্টমেণ্ট মানুহ লৈছে চৰকাৰী মানুহ লৈছে এটা হ'লেও এটা থুলমূলকে এটা ঝাটকা এটা দিছো না কি মানে তই চিগাৰেট খাই আহিছিলি ভাত খাই উঠি নেকি আপোনাৰ ফালে চাই ক'ব লাগিব তেতিয়াই ফেমাছ হ'ব তেৰিকা ন তই মোক কয় ৰ তই মোক কথাটো কৈ ল শুন তই যে এদিন আই এছ বি টি তই শুন না তই মোক কথাটো কৈ ল তই যে এদিন আই এছ বি টিত ফায়াৰ হৈ যাব কেলা একো নহয় শুন না তই যে এদিন আই এছ বি টিত ভাত খাই উঠি চিগাৰেট খাই আছিলি হা আহি পুলিচে ধৰিলে তই কি কলি সেইটো ক'ব নোৱাৰি নেকি আৰে ঠিক আছে ক সেইদিনাখন গাড়ী বহি আছিলে তহঁতৰ হয় নাই আচৰিত পালো তোৰ ইমান দেৰি লাগিলে এতিয়া কেইটা বাজিলে আছে এতিয়া চব অলপ শুই থাকিলো বুজিছে নাই 11টা বাজি গ'ল টোপনি গুচি গ'ল লাঠিটো হোৱা নাছিলো আৰু কালিয়াটো এতিয়া গা চা ধুই উঠিছে কি কৰি আছিল তই ইমান দেৰি হেই কি কৰি আছিলি নিউজ দিবি নেকি ভাইটি মোক ঘড়ীটো আইঅ কাক কলি তই ঘড়ী আনিবলৈ হা তোৰ ভাইটি কোন আছে গাড়ীত হা মানে ড্ৰাইভাৰ নেকি তই হা মই অলপো বেজ্জতি কৰিবলৈ বনোৱা নাই তোক বেজ্জতি মই তোক আটাইতকৈ ভাল পাম মই তোক বেজ্জতি কেলে কৰিম তই মোক খালি এটা ক তই যে কলি ভাইটিক ঘড়ী হেৰি লৈ কি কৰিবি বেগ কৰিবি নেকি হা তই গিয়াৰটো কেনেকৈ লগা তই খালি মোক কৈ দে তই এইটো চাবি ল গিয়াৰটো কেনেকৈ লগা ক মাৰিম দেই খালে মোৰ লগত কি কৰিবি ফটোখন এৰি থৈ যাম মই কি নাহিম নেকি আৰু হে চা তোক মানুহে তোৰ বিষয়ে মই কওঁ মানুহে তোৰ বিষয়ে জানে তোৰ বেয়াটো কেতিয়াও নকওঁ নহয় তইতো বহুত ড্ৰাইভাৰ লেভেল দিয় তইতো নিজকে মানুহৰ আগত ড্ৰাইভাৰ বুলিয়ে কওঁ সেইদিনা চিগাৰেট খাই থাকোঁতে পুলিচজনে ধৰিলে তই পুলিচক কি কলি তই পুলিচক কি কলি আই এছ বি টিত নহয় নহয় তই পুলিচক কি কলি সেইটো ক পিছত মই বিজি আছো ক চুলি কাটি আছো কৈ দে বিজি আছো অলপ এতিয়া ৰুবন দাই যে পুৰা লৈছে মোক কেলে আজি নাই ৰোৱা নাই তই শুন তই পুলিচক তই কি কলি হা চিগাৰেটটো হাততে ধৰিলে তই পেলাবলৈও নাপালি হা তই যে কি কৰিলি ক তই কি কৰিলি গাড়ী চাবিটো তাক উলিয়াই কি কৰিলি ল গাড়ী ফুল আছে তই লৈ যাবি গাড়ীটো হা ক না হয়নে নহয় নাই নাই দৰ্জা মাৰিব ভাইটিয়ে ৰ না তাৰ আগত আৰু এটা কি DSLR মাৰিবি নে কি ফটো এই কথাবোৰ নকৰিছে যে লাজ কৰিছে আৰে মানুহে গম পাব লাগে না আমাৰ কালিয়া কিমান আছে কি কৰ তই মোলৈ ফটো ক'ত দিবি মই মোৰ তোৰ লগত নোতোলো ড্ৰাইভাৰ হেণ্ডিমেনে ফটো নামাৰে নহয় তই পিছত ড্ৰাইভাৰ হেণ্ডিমেনে একেলগে বৰাবৰ ফটো নামাৰে ক এতিয়া প্ৰশ্নই নাই উত্তৰে নাই এই মা আৰু ভাইটি কেমেৰামেন ফ'কাছ কৰ কৈ দে তাক নাই নাই আগতে ক কেমেৰামেন ফ'কাছ কৰ ক চাই আহক নামো গাড়ী পাৰ্কিঙত লগাই দিবলৈ কৈ দে ভিডিঅ' বনাই আছে তই ফটো পাইছো ভিডিঅ'ত লাগিব ন হ'ব দিয়া ধন্যবাদ ক'ত আপলোড দিব ক'ত দিবি ক কেনেকে ক কি কৰিম তই কি কৰিছ গাড়ী লৈ যাব নেকি হা এইখন নেকি এইখন আপোনাৰখন তাৰপিছত কি হ'ব এতিয়া খাই লওঁ যাম লাহেকে কি ষ্টাৰ 7 ষ্টাৰ বুলি কয় কিন্তু সোমাই চালে গম পাম কি পায় মনকাছা নি মানে বেয়া কৰি দিছো মোক দেই যাওঁগে তই ভালকে থাকিবি আৰু দুখ চুখ পালে মোলে মানে অন্তৰ দুখ পালে মোৰ নাম্বাৰটো আছে না এতিয়া চাওঁ মই এনি টাইম তেনেকে নকবি হা ড্ৰাইভাৰে মিছা কথা নকয়
কি জেগা দি দিলে মানুহক মানে বুজালে মানে মই এইটো বুজোৱা নাই তাৰমানে বুজালে মানে মই কি মানে না মই সেইটো বুজোৱা নাই মানে কৈছো ড্ৰাইভাৰে মানে মই ক'লো যে আপোনাৰ মোৰ নাম্বাৰটো আপোনাৰ ওচৰত আছে নাই মই সেইটো কথা ক'লো আপুনি যে কি ক'লে মোৰ নাই তোৰ নাম্বাৰটো নাম্বাৰে নাই এতিয়া মইতো ধুনীয়া কালিয়া হেণ্ডিমেন বুলি ছেভ কৰিছো তোৰ কি ড্ৰাইভাৰ বুলি ক'ম নেকি ড্ৰাইভাৰ ক'ব লাগে নেকি তই এতিয়া লিখ ৰূপম দা মেইন ড্ৰাইভাৰ ইউটিউব মাৰিয়ে গুচি গ'ল আৰু কি মেইন এই ছেভ নকৰ কৰিম কিন্তু মই ফটো দিম কিন্তু মেইন ড্ৰাইভাৰ বুলি দিব লাগিব সেইটো মোক স্ক্ৰীনশ্বট মাৰি দেখুৱাব লাগিব ৰূপম দা মেইন ড্ৰাইভাৰ হ'ব নাই মোকে ভিডিঅ' কৰি থাকা এই বৰ্ডকেইখন চাওক কোনফালে যায় সেইদিনাখন সিফালৰ পৰা আহোঁতে দেখুৱাইছিলো আজি এইফালৰ পৰা যাওঁতে দেখুৱাইছো এইটো আগৰ চাৰিআলিটো এখন এই আহি আছো বেয়াও লাগিছে অলপ মনটো বিশেষকে কালিয়াক বৰ মিছ কৰিম তাৰ কথাবোৰ সি মানে ইমানেই জমাই ৰাখে কালি গোটেই ৰাতিটো তাৰ কথা শুনি শুনিয়ে হোৱা নহ'লে ই মানে কি কম আৰু বঢ়িয়া ল'ৰা সি তাৰ মনটো অলপ বেয়া লাগিছে মোক এইফালে পাই অলপতে মোৰ লগত কাজিয়া কৰি থাকে সি মানে মোক হেণ্ডিমেন ব্যৱহাৰ কৰে আৰু সি মানে নিজে ড্ৰাইভাৰ সি মানে বাহিৰত তেনেকুৱা এটা ফিল এটা দিয়ে তাৰমানে বৰ ভাল ল'ৰা অন্তৰখন বিৰাট চাফা খুব ভাল মানে মই জীৱনত বহুত হেণ্ডিমেন লগ পাইছো ই অনন্য তাকেই গোটেই ৰাতিটো কালি নহলো আহি ৰাতিপুৱা অলপ দেৰি শুই দিলো কি কব আৰু এয়া জীৱন ন এনেকে চলি থাকে জীৱন আটাইতকৈ ডাঙৰ কথা মই এতিয়ালৈকে কোৱাই নাই কাকো যে মই আজি নাযাওঁ অকল মনজিতে জানে সিও ঈদৰ কাৰণে আজি ছুটি লোৱাৰ কথা আছিল আৰু যি গগৈদাই ধুতিবৰ কাৰণে মোক মাতিছিলে গগৈদাই গমেই পোৱা নাই গগৈদাই শিমলুগুৰিত ঘৰ মঞ্জিলে গম পাই যেতিয়া টেনশ্যন নাই মঞ্জিল আহিব নহ'লে মঞ্জিলৰ ঘৰ ওচৰতে মঞ্জিল আহিব নহ'লে গগৈদাই আহিব গাড়ী লৈ যাব বহুত ভাল লাগিলে বাকী যি হওক ন খাপে কাটি মানুহখিনি গাড়ী মালিক গাড়ী ষ্টাফ আমি য'ত থাকোঁ সেই ঠাইখিনি এই ঠাইখিনি ৰহনৰ যিখিনি ওচৰে পাজৰে মানুহখিনি চব ভাল মই ইমান লাইনত গাড়ী চলাইছো এইখিনি কিন্তু বেষ্ট একদম একে আখৰত মানে টপ বঢ়িয়া আচলতে শিৱসাগৰখন অসমৰ প্ৰাণ বুলি এনেই নকয় এইটো কাৰণে প্ৰাণ ঘৰতো গম নাপায় মই ঘৰত 13 তাৰিখ মানে যাম বুলি ভাবিয়ে আছিলো কৈছিলো তেনেকে পতককে বহুত চিন্তা কৰিলো কথা কিছুমান বস্তু যেতিয়া শীৰ্ষত থাকে তেতিয়া এৰি দিব লাগে তেনেকে কোৱা শুনো আৰু হ'ব মই আগলৈ যাম আকৌ আহি আছো ট্ৰেজেডিটো থাকেই ন লাইফত ট্ৰেজেডি নাথাকিলে কাহিনী নোলায় হয়নে এয়া আহি আমাৰ ঘৰৰ ওচৰত পাই গলোহি এতিয়া বেছি দূৰ নাই এইটো ওলাই আছে এতিয়া 20 কিলোমিটাৰ আছে 20 মিনিট লাগিব 14 কিলোমিটাৰ আছে কিবা মিনিষ্টাৰ আহিছে সেইটো কাৰণে এয়াৰপৰ্টৰ ওচৰত মোহনবাৰীৰ ওচৰত ৰখাই দিলে বহুত দেৰি এনিৱে আহি আছো বৰ ধুনীয়া tall buildings as the chemicals they take us higher. The night's young and it's just begun as she puts her hand in mine. We wanna chase the night, wanna dance to the light.
আহিলোঁ, আহি পেলাই ঘৰ পালেই মোৰ চকুটো অলপ টানি নিছে। মই সেইকাৰণে ৰাস্তাত বেছি ভিডিঅ' নকৰিলোঁ, কামো উঠাই গ'লোঁ। 60কে আহিলেও বেছি স্পীড আহিলে টোপনি ক্ষতি, কেতিয়া স্পীডত গাড়ী চলাব নালাগে। বাই চান্স যদি আপোনাৰ ৰানিঙত টোপনি আহি যায়, এক্সিডেণ্টটো মেজৰ হৈ যাব পাৰে। সেইকাৰণে সদায় সকলোকে মই এইখিনি ক্ষেত্ৰত মানে এই কথাবোৰ ওলালে কৈ যাওঁ, যেতিয়া আপোনালোকক খুব বেছি টোপনি ধৰি থাকে ন, গাড়ী স্পীডটো সদায় কমাই দিব। মানুহে বহুতে কি কয় যে টোপনি ধৰিলে বেছি স্পীড চলাব লাগে, টোপনি ভাঙে, কেতিয়াও নহয়। বেছি স্পীড চলাই থাকিলে যদি আপোনাৰ বাই চান্স টোপনি আহি যায় ৰানিঙত, তেতিয়াহ'লে তাৰ ইম্পেক্টটো বহুত বেয়া হ'ব, দুৰ্ঘটনাটো বহুত বৃহৎ হ'ব। সেইকাৰণে টোপনি ধৰিলে লাহে লাহে গাড়ীখন চলাবলৈ 60-50 চলাই থাকক। লাহে লাহে য'ত বেছি টোপনি ধৰি ৰখিব, চাহ খাব, এবাৰ উঠিব, পেচাব কৰে বা পানী খাই, চাহ খাই, এক পাক ঘূৰিলে, আকৌ আহি বহিলে, আকৌ অলপ দূৰ আহিলে অলপ কষ্ট হ'ব, কিন্তু ছেফ হ'ব। জানিব এক্সিডেণ্টৰ সংখ্যাটো কমে। এইবোৰ আমাৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই কওঁ আপোনালোকক। আহি ঘৰ পালোঁ। কালিয়াৰ ভিডিঅ'খিনিৰ মাজত এটা কাৰণেই দিলোঁ, এই সহজ সৰল মানুহবোৰ পৃথিৱীত আছে কাৰণে পৃথিৱীখন ইমান ৰখাল। মোৰ বৰ ভাল লাগে এই গাড়ীখনত। ই মানে গোটেই ৰাতিটো লেকচাৰ মাৰি আহে। কালি গোটেই ৰাতি তাৰ লেকচাৰ শুনি আহিলোঁ। সি মানে চবতে মানে কয় মানে সি ড্ৰাইভাৰ, হা, মানে লেভেলটো দিয়ে সি ড্ৰাইভাৰ। এই এদিন কি হ'ল, এই মাজতে যে জাম লাগি আছিলে আপোনালোকৰ ইয়াত কুঠৰিত, তো মই চলাই আছোঁ গাড়ী। সি ফটকৈ ক'লে ভৰাই দিয়ক, লাইন লাগি আছে, মোক ভৰাই দিয়ক, আগত খালী আছে বুলি ক'লে। সি কৰিলে ময়ো ভৰাই দিলোঁ। তাৰ আগফালৰ পৰা লাইন পাতি গাড়ী আহি গ'ল। মই একদম ফচি গ'লোঁ মাজত। এইফালে ছাইডত গাড়ী লাইন হৈ আছে, মই ৰং ছাইডত আহি গ'লোঁ। তাক কৈছোঁ যে, সি কৈছে ৰ'ব মই আগত গাড়ী ৰখা। এনেকৈ গৈছে এই কটীয়া মটীয়া গৈ দেখিছে আগত গেপ আছে। কোনোবা বিহাৰী ড্ৰাইভাৰ এটা, কোনোবা ডাঙৰ শকত আপত প্ৰকাণ্ড হেণ্ডিমেন এটাই কৈছে গাড়ীখন আগলৈ সি মানে হিন্দীত কৈ আছে, নেযাওঁ, তহঁতি লাইন ভাঙি আহ, মই আগত নেযাওঁ। ই মানে তাও মাৰি পেলাই আমাৰ কালিয়াই গৈ পেলাই কৈছেগৈ, ঐ ভাইটি কি হ'ল, এনেকৈ কৈছে। আৰু ইটো হেণ্ডিমেন ইমান ডাঙৰ, তাতকৈ দুগুণমান ডাঙৰ হ'ব। সিও ভয় খাই কৈছে, ভাবিছে ইমান মানে ভাইটি বুলি মাতিছে। সি কৈছে দাদা চাওকচোন, এই এখেতক আগলৈ যাবলৈ কৈছোঁ, যোৱা নাই। ই একদম ওচৰলৈ গ'ল, ঐ কি হ'ল, তই আগলৈ যোৱা নাই যে? সি কৈছে আৰু বিহাৰীটোৱে যে आप लोग लाइन टूर के आया है, हम आगे नहीं जाएगा, हम यहीं पे रुकेगा, आप लोग जाओ कहाँ जाना है। কৈছে ঐ তই কেইটা বজাৰ পৰা ষ্টেৰিঙত বহিছ? ই ক'লে হাম 6 বজে से बैठा, 8 বজাৰ পৰা বহি আছোঁ বুলি ক'লে। ই কৈছে মই 5টা বজাৰ পৰা আবেলি পৰা ষ্টেৰিঙত বহি আছোঁ, মাথা একদম টাৰ ছিঙি আছে দেই, গৰম নকৰিবি, গাড়ী আগলৈ কৰ। সি পুৰা চালে এনেকৈ তলে ওপৰে গাড়ী ষ্টাৰ্ট কৰি আগলৈ গ'ল। ভাবিছে ড্ৰাইভাৰ হয় বুলি, তাৰ মানে লেভেল। ই এইবোৰ দি থাকে, হাঁহি পাগল হৈ যাব। সি তাৰ বোলে এটা উস্তাদ আছিলে, সি ট্ৰাকৰ লাইনত শিলচৰ ফালে গৈছিলে। উস্তাদজন মানে লেভেল মাষ্টাৰ, ড্ৰাইভাৰজন ই মানে কৈ হাঁহে। এদিন আহিলে বোলে, সি হেণ্ডিমেন চিটত বহিছে, ড্ৰাইভাৰজন সিফালে বহিছে। ইয়াক ক'লে কালিয়া গাড়ী গ্লাছ ধুলি? ই ক'লে নাই নুধুলো বোলে, চাফাই আছিলে। এইটো কিন্তু মই বহুত বেয়া পাওঁ। এটা কথা মনত ৰাখিবি, মোৰ নজৰ য'ত যাব ন, চব নিট এণ্ড ক্লিন লাগে মোক, হা, এই বুলি ক'লে। ই মানে হাঁহি ফিট আৰু য'ত মোৰ চকু যাব চব চাফা লাগে মোক, এনেকৈ ক'লে। তাৰপিছত এদিন সেইদিনাখনে গৈ ক'ৰবাত ৰখিলে। তাৰপিছত চানা চিৰা তিৰা বস্তু চস্তু আনিলে, তিয়ঁহ চিয়ঁহ আনি চালাড বনাই মানে চাকৰা বনাই তাক দিলে, আৰু হাফৰ বটল এটা আনিলে, আনি গাড়ীৰ ভিতৰতে বহি পেলাই ড্ৰাইভাৰটোৱে খাই আছে। ই মানে মাজতে ক'লে যে দাদা পেক এটা দিব নেকি, এনেকৈ ক'লে। তেতিয়া ড্ৰাইভাৰটোৱে কৈছে বছ হৈ গ'ল নহয়, কৈ দিলি ন তই, যেতিয়ালৈকে ষ্টেৰিং নুঘূৰিব তোৰ হাতত, যেতিয়ালৈকে মোৰ চিটত নবহিবি, মোক অভাৰটেক নকৰিবি। এইবোৰ কথা মানে তাৰ মুখত ৰাতি সি এই কাহিনীবোৰে কৈ থাকে। তো সেইটো কাৰণে মানে দিল খুচ হৈ যায় জাৰ্ণিবোৰ। এনিৱে বহুত ভাল লাগিলে সাপেখাতি অঞ্চলত। মই আকৌ এবাৰ কৈছোঁ, সোণাৰী ভাল লাগিলে, শিৱসাগৰটো সদায়ে ভাল। সাপেখাতি সোণাৰী এইফালে মই যোৱা নাছিলোঁ, গ'লোঁ। যিমানকেইদিন থাকিলোঁ খুব ভাল পালোঁ। মই অলপ আগত কৈয়ে আহিছোঁ যে মানুহখিনি খুব বেছিয়ে ভদ্ৰ, ভবাতকৈ অতি বেছি ভদ্ৰ। জীৱনত আকৌ চান্স পালে মই আকৌ আহিম সেইটো লাইনত চলাবৰ কাৰণে। 2টা ট্ৰিপৰ কাৰণে গৈ আজি 1.5 মাহ ধৰি চলালোঁ। যি অফুৰন্ত মৰম পালোঁ আপোনালোকৰ পৰা। দিনত শুব নাপাওঁ, মানুহ ৰৈ থাকে, সেইটো মোৰ সৌভাগ্য। ইমান ভাল লাগে মানুহবোৰ যেতিয়া আহি মোক লগ ধৰে। বহুত মানুহক সময় দিব নোৱাৰিলোঁ, বহুত মানুহৰ লগত মনে বিচৰা ধৰণে কথা পাতিব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা প্ৰাৰ্থী মই। কিন্তু আপোনালোক বহুত ভাল, আৰু আপোনালোকৰ এই মৰম যিখিনি আছে আজীৱন এনেকৈ ৰাখক। আপোনালোক সঁচাকৈ মানুহৰ হাৰি ভগৱান হয়। আপোনালোক লাভ ইউ অল। আপোনালোকক সকলোৱে মই বাই হাৰ্ট কৈছোঁ, যিখিনি আপোনালোকৰ অন্তৰত প্ৰকৃত নিভাজ মৰম আছে, এই মৰমখিনিৰ কাৰণে অসমখন অসম হৈ আছে। মই একদম অন্তৰৰ ভিতৰৰ পৰা কৈছোঁ, ইয়াত মোক কাকো পেলাবলৈ, কাকো উঠাবলৈ মোৰ একোৱেই নাই। মই তাত গুচি আহিলোঁ, মই একো নক'বও পাৰোঁ, কিন্তু মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যে আপোনালোকৰ নিচিনা ভাল মানুহ অসমত মই বহুত কম জেগাত পাইছোঁ। ইমানেই বেছি মোৰ ভাল পাই আহিছোঁ,
থেংক ইউ ছ' মাছ। আপোনালোক এনেকৈ থাকক। মোৰ অফুৰন্ত মৰম শ্ৰদ্ধা চব যাচিলোঁ। সকলো ভালে থাকক। থেংক ইউ ছ' মাছ। খুব সোনকালে আকৌ মই হাতে কাটি লাইনত যদি চলাওঁ আপোনালোকৰ মাজলৈ আকৌ ঘূৰি আহিম।